দেওবাৰৰ দিন হ'লে ল'ৰা ছোৱালী দুটা ঘৰতে থাকে আৰু দুপৰীয়া ভাতখিনি যদি পেট ভৰাই নাখায় মনটো গতে ভাল নালাগে। সেয়েহে তেওঁলোকৰ কথা সদায় চিন্তা কৰা হয় যাতে ভাতখিনি পেট ভৰাই খায় আৰু সেয়েহে তেওঁলোকৰ পচন্দৰ বস্তুবিধ আৰু এয়া হৈছে ব্ৰইলাৰ চিকেন। আৰু আজিকালি তেওঁলোকৰ লগতে আমাৰো পচন্দ হোৱা হৈছে ব্ৰইলাৰ চিকেনটোৱে। আজিকালি মানুহক দিবলৈ ব্ৰইলাৰ চিকেনটোৱে ভাল লাগে। লোকেল চিকেনটো কিবা দিবলৈ হাদ্দি যেনে লাগে আৰু মোৰ বেটাও সেইটো কথাই কৈ থাকে। পাতত দিলেই কৈ থাকে কি হাদ্দিকেইটা বনাইছা। সেইকাৰণে আকৌ এই বস্তুটোৱে বনাই ভালো পাওঁ, খায়ো ভাল পোৱাই হৈছোঁ তেওঁলোকৰ লগতে। মোৰ মানুহজনে আকৌ নাখায়। উপায় নাই, ল'ৰা ছোৱালীৰ লগত পচন্দ হৈ গৈছে, গতিকে এতিয়া খাবলৈও ভাল পোৱা হৈছোঁ। আৰু আজি এনেকৈ ৰেচিপি এটা বনালোঁ, খাই বৰ ভাল পালোঁ। আৰু মই যিহেতু বনাইছোঁ ভাবিলোঁ অকণমান আপোনালোকলৈও কথা পাতি যাওঁ। সেয়েহে ভাতকেইটা খোৱাৰ পিছত আপোনালোকলৈ মনত পৰিল আৰু ৰেচিপিটো লৈ আহিলোঁ আপোনালোকৰ মাজত। মোৰ ভিডিঅ'বোৰ দেখি আপোনালোকে কেনেকুৱা পায় জনাবচোন। সকলো বন্ধু বান্ধৱী ভালে থকা সুস্থ থকা পাই